নমস্কাৰ ছাত্ৰীসকল কেইটামান বহুত গুৰুত্বপূৰ্ণ খবৰ এই খবৰবোৰকে মই আপোনালোকৰ মাজলৈ আজি বিলাই দিম বুলি এই ভিডিঅ'টো বনাইছোঁ ছাত্ৰীসকল চাওক যিটো খবৰ মই দিবলৈ গৈ আছোঁ সেইটো বহুত গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে অলপ ভালদৰে শুনি যাব চাওক আমাৰ যিটো অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ছাৰ তেওঁ ইতিমধ্যে কৈ গ'ল কথাটো হ'ল যে আমাৰ যিটো বিদ্যালয় যিটো 2006 চনৰ আগৰ যিবোৰ বিদ্যালয় যিবোৰে প্ৰাদেশিকীকৰণ কৰা হোৱা নাছিল সেই বিষয়ে কিছুমান কথা বহুত গুৰুত্বপূৰ্ণ কৈ গ'ল আৰু তাৰপাছত ইউনিফৰ্মৰ কথা আহি পৰে ইয়াত যিটো ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীবোৰক দিয়া হয় আৰু লগতে আমাৰ যিটো মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি যিবোৰ মিউচুৱেল ট্ৰান্সফাৰৰ মানে ল'ম বুলি ৰৈ আছে বা কেতিয়া খুলিব বুলি ৰৈ আছে সেইটো বিষয়ত কিছুমান কথা কৈছে গতিকে এই যিটো কথা এই কথাবোৰকে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি এই ভিডিঅ'টো বনাইছোঁ ছাত্ৰীসকল কথাটো এইটোৱে যে যিটো গুণোৎসৱটো আমাৰ চলি আছে এতিয়াও ছেকেণ্ড ফেজটো চলি আছে আৰু তাৰপিছত থাৰ্ড ফেজো হ'ব গতিকে তেওঁলোকে অলপ ভালদৰে শুনিব কথাটো সেইটোৱে যে আমাৰ যিটো ইউনিফৰ্মৰ বাবে মানে ল'ৰা ছোৱালীবিলাকৰ কথাটো কৈছোঁ এই ছাত্ৰ ছাত্ৰীবোৰৰ যিটো ইউনিফৰ্ম ইয়াৰ কথাটো কৈছোঁ ইয়াৰ যিটো ইউনিফৰ্ম ইয়াৰ বাবে এটা নিৰ্দিষ্টকৈ আৰু পাৰ্টিকুলাৰলি তেনেকুৱা হেৰি নম্বৰ নাছিলে ইউনিফৰ্মত কিন্তু এতিয়া আমাৰ শিক্ষামন্ত্ৰীয়ে কোৱা মতে যিটো ইউনিফৰ্মতো এতিয়া মানে চেক কৰি ইয়াৰ বাবেও মানে নিৰ্দিষ্টকৈ এটা নম্বৰ দিয়া হ'ব বুলি তেওঁ কৈছে কথাটো গতিকে সেইটোৱেই এতিয়া মনত ৰাখিবলগীয়া সেইটোৱেই যদিহে যিটো ইউনিফৰ্মৰ যিটো কোৱালিটি যিটো গুণাগুণ সেইটো যদি ভাল নাছিলে তেতিয়াহ'লে সেইটোৱেই আৰু অলপমান আপোনালোকৰ নম্বৰ দিয়াত এটা প্ৰব্লেম আহিব পাৰে গতিকে চাব যে এতিয়া যিটো ইউনিফৰ্ম আপোনালোকে দিবলৈ গৈ আছে সেইটো অলপ চাব মানে যাতে ইউনিফৰ্মৰ যিটো কোৱালিটি সেইটো যদি ভাল কোৱালিটিত দিয়া হয় আৰু লগতে যিটো প্ৰাদেশিকীকৰণৰ কথা কোৱা হৈছে চাওক তেওঁ স্পষ্টকৈ কথাটো ক'লে যে এটা ইয়াৰ ডেট মান্থ এটা ৰাখি থৈছে সেইটো হ'ল 2006 চনৰ জানুৱাৰী 1 তাৰিখ ঠিক আছে 2006 চনৰ জানুৱাৰী 1 তাৰিখৰ একেবাৰে আগৰ যিবোৰ বিদ্যালয় কিছুমান প্ৰাদেশিকীকৰণ কৰা হ'ল বহুতো কৰা হ'ল তেওঁ কোৱা মতে কিন্তু এতিয়া কিছুমান যদিহে কৰা হোৱা নাই সেই বিদ্যালয়বোৰ অতি শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰা হ'ব কিন্তু যিবোৰ 2006 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পিছৰ ঠিক আছে ধৰি লওক 2006 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখো হ'ল বা 3 তাৰিখো হ'ল সেইবোৰ যিমান হেৰি আছে তাৰ পিছৰ যিমানবোৰ বিদ্যালয় আছে সেই বিদ্যালয়বোৰ এতিয়া মানে প্ৰাদেশিকীকৰণ কৰা নহ'ব মানে কথাটো সেইটোৱেই মানে স্থাপন কৰাৰ কথা কোৱা হৈছে এইটো যিটো ডেট মই দিলোঁ বা যিটো মই ডেট উল্লেখ কৰিলোঁ এতিয়া এইমাত্ৰ সেইটো ডেটৰ আগত যিবোৰ বিদ্যালয়ে মানে স্থাপন কৰা হৈছিলে সেই বিদ্যালয়বোৰ প্ৰাদেশিকীকৰণ কৰা হ'ব আৰু যিবোৰ 2006 চনৰ 1 তাৰিখ জানুৱাৰী 1 তাৰিখৰ মানে পিছত হেৰি কৰা হৈছে স্থাপন কৰা হৈছিল এই স্থাপন কৰা যিবোৰ বিদ্যালয় সেইবোৰ প্ৰাদেশিকীকৰণ কৰা নহ'ব কথাটো সেইটোৱেই গতিকে খবৰটো সেইটোৱেই আৰু লগতে আৰু এটা আছিলে আমাৰ বাবে এটা মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি বহুত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ যিটো পৰ্টেল নহয় জানো মিউচুৱেল ট্ৰান্সফাৰ বা ছিংগল ট্ৰান্সফাৰৰ যিটো পৰ্টেল আছিলে এই পৰ্টেলটো অতি শীঘ্ৰে খোলা হ'ব বুলি কৈছে আৰু মানে তেওঁ কোৱা মতে 2 এদিনত খোলা হ'ব 2 এদিন বুলি ক'লে জানুৱাৰী মাহটো খুলিব বুলি ডাইৰেক্ট ক'ব নোৱাৰি চাওক তেওঁ এটা কথা আৰু কৈছে যে যিটো মিউচুৱেল ট্ৰান্সফাৰৰ যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো গৰম বন্ধত দিয়া হয় প্ৰতি বছৰে ঠিক আছে গৰম বন্ধত দিয়া হ'ব তেওঁ এই কথাটো কৈছে গতিকে যদিহে গৰম বন্ধ যদি দিয়া হয় বা হ'ব তেতিয়াহ'লে ধৰি লওক মাৰ্চ মানত খুলিব পাৰে সেইটোৱে মানে গতিকে কেইমাহমান ৰখিব বা কেইদিনমান ৰখিব মই এটা কথাটো অনুমানহে কৰিহে কৈছোঁ মাৰ্চত খুলিব পাৰে বুলি কিন্তু তাৰ আগতো খুলিব পাৰে চাওক ফেব্ৰুৱাৰীতো খুলিব পাৰে বা এপ্ৰিলতো খুলিব পাৰে যিহেতু যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো জুলাই মাহতে ওলাব নহয় জানো গতিকে এই জুলাই মাহত ওলাবলৈ বহুতো সময় আছে গতিকে চাওক আপোনালোকে যদিহে জুনতো যদিহে খুলি দিয়ে আপোনালোকৰ বাবে তেতিয়াহ'লে আপোনালোকে জুনতো এপ্লাই কৰি জুলাই মাহতে উলিয়াই দিব পাৰিব এইটো বেছিটো সময় নালাগে গতিকে সেইটোৱে মানে এনি টাইম এইটো ওলাব পাৰে পৰ্টেলটো গতিকে আপোনালোকৰ যদিহে মিউচুৱেল ট্ৰান্সফাৰ বাবে যদিহে পাৰ্টনাৰ পোৱা নাই তেওঁলোকে বিচাৰি ল'ব সোনকালে যাতে যেতিয়াই খোলে তেতিয়াই আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব ধন্যবাদ